বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল। বন্ধুসকল পরীক্ষা নিদিয়াকৈ আপুনি চাকৰি পাব পাৰিব। 22 ডিসেম্বৰ তাৰিখ আজি হৈছে 21 ডিসেম্বৰ তাৰিখ অহাকালি আপোনাৰ ৰাতিপুৱা 9 বজাৰ পৰা আপোনালোকৰ সাধাৰণতে সন্ধিয়া 4 বজালৈকে আপোনালোকে এইটো জব মেলা অনুষ্ঠিত হ'ব খানাপাৰা ফিল্ডত। সাধাৰণতে গোটেই অসমৰ 35খন জিলাৰ ল'ৰা ছোৱালী পৰীক্ষা তাতে যাব পাৰিব। কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, কোনো ধৰণৰ ৰিটেন দিব নালাগে, কোনো ধৰণৰ ভাইভা দিব নালাগে, কোনো ধৰণৰ সাধাৰণতে কেৱল কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। আৰু আপোনালোকৰ সাধাৰণতে কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি চাকৰি দিয়াসমূহ দিয়া হ'ব। 8 পাছ, 10 পাছ, 12 পাছ সায়েন্স ষ্ট্ৰীম, আপোনালোকৰ ITI ডিপ্ল'মা, তাৰপিছত বেটচি পাছ, সাধাৰণতে গ্ৰেজুৱেশ্যন BA পাছ সকলো সাধাৰণতে ডিপ্ল'মাধাৰী লোকসকলে চাকৰি পাব পাৰিব। 8 পাছৰ পৰা আৰম্ভ কৰি সকলো ল'ৰা ছোৱালী চাকৰি পাব। ইতিমধ্যে সংবাদ মেলযোগে সাধাৰণতে কেইবাজনো ঘোষণা কৰিছে আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে আৰু হেল্থৰ ফালৰ পৰা 6000 পদ মুকলি হ'ব এইটো ঘোষণা কৰিছে। আৰু আজি অহাকালি যিটো সাধাৰণতে জব মেলা অনুষ্ঠিত হ'ব, এই জব মেলাত গুৱাহাটীত খানাপাৰা ফিল্ডত অনুষ্ঠিত হ'ব। এই জব মেলাৰ বাবে কি লৈ যাব লাগিব আৰু আপোনালোকৰ সাধাৰণতে জব মেলাৰ বাবে আপোনাৰ পৰীক্ষা নিদিয়াকৈ চাকৰি পাব। আপোনালোকে যদি সাধাৰণতে চাকৰি আশাত ঘূৰি আছে বা ইমান দিন সাধাৰণতে কোনো ধৰণৰ চৰকাৰী চাকৰি বহুত পৰীক্ষা দিছে বা পৰীক্ষাত পাছ কৰিব পৰা নাই, তেনেহ'লে এই জব মেলাত যাব পাৰে। মই সাধাৰণতে অনুৰোধ জনাইছোঁ সকলোৱে যাওক আৰু আপোনালোকে 8 পাছৰ পৰা আৰম্ভ কৰি সকলো কোৱালিফিকেশ্যন ল'ৰা ছোৱালীৰ চাকৰি দিয়া হ'ব। ইতিমধ্যে 1000 যুৱক যুৱতীক লগে চাকৰি দিয়া হ'ব। কোনো ধৰণৰ সাধাৰণতে পৰীক্ষা দিব নালাগে, ৰিটাৰ্ণ দিব নালাগে। সকলোক মই অনুৰোধ জনাই দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু সকলোৱে কমেণ্ট কৰিব, ভালকৈ কমেণ্ট কৰিব। 2-এজন আছে বেয়াকৈ কমেণ্ট কৰে, তেওঁলোকে মোৰ ভিডিঅ' মোৰ চাব নালাগে। ভাল বেয়া সকলোতে থাকে, কিন্তু মোক ভাল পোৱা ল'ৰা ছোৱালী বহুত আছে, সেইবাবে মই ভিডিঅ'সমূহ বনাওঁ আৰু মোক ছাপোৰ্ট কৰিছে, ইমান দিন ছাপোৰ্ট কৰিছে, আগন্তুক দিনক ছাপোৰ্ট কৰিব। মই সকলো আপডেট যাতে দিব পাৰোঁ। মই নিজে প্ৰিপাৰেশ্যন কৰিছোঁ অসম চৰকাৰী চাকৰিৰ বাবে, সকলো এপ্লাই কৰিছোঁ আৰু যোৱা বছৰতে গ্ৰেড 3 গ্ৰেড 4ত মই দুটাতে হেল্থতো পাছ কৰিছিলোঁ, গ্ৰেড 3ত, আৰু ADR-ত আপোনালোকৰ সাধাৰণতে 26,041টা গ্ৰেড 4ত পাছ কৰিছিলোঁ। সেইবাবে মই কোনো ধৰণৰ জব মেলাত নাযাওঁ, কাৰণ চাকৰিৰ বাবে আকৌ প্ৰিপাৰেশ্যন কৰিছোঁ, ইমান কষ্ট কৰি আছোঁ, আকৌ সাধাৰণতে চৰকাৰী চাকৰিৰ বাবে যুঁজিম। কিন্তু আপোনালোকে যদি সাধাৰণতে কোনো ধৰণৰ পৰীক্ষাত পাছ কৰিব পৰা নাই ইমান দিন কোনো ধৰণৰ, কিন্তু মই ফাইনেল লিষ্টত নাম নাহিল বন্ধুসকল, সেইবাবে আকৌ পৰীক্ষা দিম। কিন্তু আপোনালোকে যদি বহুত দিন সাধাৰণতে প্ৰিপাৰেশ্যন কৰি আছে বা কোনো ধৰণৰ চাকৰি আশাত নাই বা কোম্পানীৰ চাকৰি আশাত আছে, তেনেহ'লে আপোনালোকে এই জব মেলাত যাব পাৰে। এই জব মেলাত কোনো ধৰণৰ চৰকাৰী চাকৰি নহয়, মই ডাইৰেক্ট কৈছোঁ বন্ধুসকল। কণ্ট্ৰাকচুৱেল হ'ব 2-এটা আৰু সকলোবোৰ কোম্পানীৰ চাকৰি নিচিনাকৈ কণ্ট্ৰাকচুৱেল যে চাকৰি আৰু কোম্পানীৰ চাকৰি একেই হয়, ছেম হয় আৰু আপোনালোকৰ সাধাৰণতে ছেমেই হয়, অলপ ডিফাৰেঞ্চ কেৱল। আৰু এই চাকৰিসমূহ পাবলৈ হ'লে আপোনালোকৰ সাধাৰণতে খানাপাৰা ফিল্ডত ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 4 বজালৈকে বা 5 বজালৈকে আপোনালোকে সাধাৰণতে এই জব মেলাত অনুষ্ঠিত হ'ব। আৰু এই জব মেলাৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব। আপুনি ID প্ৰুফ এখন লৈ যাব, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, 3টাই লৈ যাব যদি থাকে, আৰু যিকোনো এটা যদি থাকে, আপোনাৰ নিবনুৱা হয় যদি বা 10 পাছ 12 পাছ হয়, তেনেহ'লে 22 পাছ হয় যাব পাৰিব। আধাৰ কাৰ্ড, পান কাৰ্ড, যিকোনো ID প্ৰুফ এখন লৈ যাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ ডিটেইলছ লৈ যাব। অৰিজিনেল কপি লৈ যাব, ফটোষ্টেট কৰি লৈ যাব। প্ৰতিটো কপিতে ফটোষ্টেট এটা কৰি লৈ যাব আৰু অৰিজিনেল কপি ফটোষ্টেটবোৰ জমা ল'ব আৰু অৰিজিনেলবোৰ চাব। সেইবাবে কৈছোঁ সকলো ID প্ৰুফ আৰু আপোনালোকৰ সাধাৰণতে এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ ডকুমেণ্টছসমূহ অৰিজিনেল লৈ যাব আৰু ফটোষ্টেট কৰি লৈ যাব। আৰু আপোনালোকে পৰীক্ষা নিদিয়াকৈ চাকৰি হ'ব, এনেকৈ চাকৰি সাধাৰণতে কেতিয়াও মুকলি নহয়। আৰু জব মেলাটো প্ৰতি বছৰে এবাৰকৈ মুকলি হয় আৰু খানাপাৰা ফিল্ডত। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ অহাকালি এই জব মেলা অনুষ্ঠিত হ'ব। সেইবাবে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, এটাই কাৰণে যাতে বহুত ল'ৰা ছোৱালী নাজানে, সেইবাবে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ শ্বেয়াৰে বেলেগৰ যাতে উপকৃত হয় বা বেলেগে ঘৰতে বহি থকাতকৈ চাকৰি এটা পাব পাৰে। গাঁৱৰ চহৰ নগৰৰ সকলো মানুহে অংশীদাৰ হ'ব পাৰে আৰু গোটেই অসমৰ সাধাৰণতে যিকোনো চুকৰ পৰা হওক আপুনি আবেদন কৰিব পাৰিব। খানাপাৰা ফিল্ডত ৰাতিপুৱাই যাই কিনে আপোনালোকে এই জব মেলাত অংশগ্ৰহণ কৰিব পাৰিব। ধন্যবাদ, ছাপোৰ্ট কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বন্ধুসকল। এডুকেশ্যন কোৱালিফিকেশ্যন সকলো লৈ যাব, ফটোষ্টেট কৰি এক কপি লৈ যাব। সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফটোষ্টেট এক কপি কৰি লৈ যাব। আপুনি কিমান পাছ লৈ কৰিছে, বা 8 পাছ হওক, 10 পাছ হওক, 12 পাছ, গ্ৰেজুৱেশ্যনলৈকে, যদি গ্ৰেজুৱেশ্যনলৈকে সকলো কোৱালিফিকেশ্যন 8 পাছৰ পৰা আৰম্ভ কৰি সকলোবোৰ লৈ যাব। 12 পাছ থাকিলে 8 পাছৰ পৰা সকলোবোৰ লৈ যাব বন্ধুসকল, আপোনালোকক কৈছোঁ। আৰু আপোনালোকৰ ID প্ৰুফ এখন লৈ গ'লে হ'ল আৰু একো নালাগে বন্ধুসকল। আৰু ফটোষ্টেটবোৰ সকলোবোৰ ফটোষ্টেট কৰি লৈ যাব, সেইটোৱেই হ'ব। সকলোৱে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। ধন্যবাদ, ছাপোৰ্ট কৰিব, বেয়াকৈ কমেণ্ট